নমস্কাৰ মই অৰিন্দম বুঢ়াগোহাঁই আৰম্ভ কৰিছো প্ৰাক ডিজিটেলৰ প্ৰাক ফোকাস অসমত আঞ্চলিক দল বুলিবলৈ তিনিটাই আছে তাৰ এটা শাসকীয় বিজেপিৰ হৈতে আৰু আন দুটা বিৰোধীৰ আসনত এই তিনিওটা দলেই জন্ম পাইছে আন্দোলনৰ পটভূমিত সেই হিচাপত আটাইকেইটা দলৰ ওপৰতে অসমৰ জাতীয়তাবাদী ৰাইজৰ কম বেছি পৰিমাণে আস্থা আছে আস্থা এভাবে আছে যে জাতীয়তাবাদৰ ভিত্তিত গঢ় লোৱা দলকেইটাই অসমৰ জাতীয় স্বাৰ্থত কাম কৰিব কিন্তু অগপৰ পৰা সেই আস্থা লাহে লাহে ৰাইজৰ হেৰাই গ'ল বাকি থাকিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ গঠন হোৱাৰ পাছতে প্ৰথমটো বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ এজন বিধায়ক সদনলৈ গ'ল কিন্তু বিধায়ক শূন্য হৈ থাকিল অসম জাতীয় পৰিষদ ইয়াৰ অন্তৰালৰ সকলোবোৰ কাৰণ বিশ্লেষণ কৰি অনাগত নিৰ্বাচনলৈ সাজু হ'বৰ সময় সমাগত যেহেতু এখনেৰে বিধানসভাৰ ৰাজনীতিত ৰাইজৰ দলে প্ৰতিষ্ঠা লাভ কৰিলে সেয়ে আজিৰ আলোচনাৰ বাবে বাছি লৈছো এখনো আসন পাবলৈ সক্ষম নোহোৱা অসম জাতীয় পৰিষদৰ বিষয়ে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ সংগ্ৰামৰ পটভূমিত গঢ় লোৱা দল হিচাপে ৰাইজৰ বহু আশা আছে কিন্তু বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে হতাশ কৰিছিল বহু সমৰ্থক আৰু শুভাকাংক্ষী ৰাজনৈতিক বিশ্লেষক আৰু সচেতন লোকসকলৰ মতে লুৰিণজ্যোতি গগৈ আৰু নেতৃত্বই ৰাইজৰ কাষ চাপিবলৈ আৰু সমস্যাবোৰ উপস্থাপনৰ ক্ষেত্ৰত আন কৌশল গ্ৰহণ কৰিব লাগিব যি কৌশলে তেওঁলোকক অধিক গণমুখী কৰি দিলে অসম চুক্তিৰ ৰূপায়ণ ৬ নং দফাৰ ৰূপায়ণ আদি বিষয়বোৰ যদি আন বিৰোধী নেতা যেনে অৰবিন্দ কেজৰিৱালে ক'লে হয় তেতিয়া তেওঁৰ উপস্থাপন শৈলী লুৰিণজ্যোতি গগৈৰ সৈতে একে থাকিলহেঁতেনে নিশ্চয় নাথাকে গতিকে অসম জাতীয় পৰিষদৰ নেতাসকলে বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হোৱাৰ অৱকাশ আছে যাৰ দ্বাৰা তেওঁলোকৰ জনসংযোগ কৌশলে যাতে এটা বিশেষ মাত্ৰা লাভ কৰে উল্লেখযোগ্য যে অসমৰ সমাজ জীৱনত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ হ'লে লুৰিণজ্যোতি গগৈয়ে ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰিছে ক্ষমতা আৰু আদৰ্শৰ যুঁজত লক্ষ্যপ্ৰাপ্তিৰ বাট সহজ নহ'লেও অসম্ভৱ নহয় ছাত্ৰ সন্থাৰ পূৰ্বজসকলৰ দৰে সহজ আৰু সুবিধাজনক বাট নলৈ লুৰিণজ্যোতি গগৈয়ে গ্ৰহণ কৰিছে এটা কঠিন বাট এই কথা তেওঁ ইতিমধ্যে কেইবাবাৰো স্বীকাৰ কৰিছে এনে পৰিপ্ৰেক্ষিতত এই টান বাটত তিষ্ঠি থাকিবলৈ লুৰিণজ্যোতি গগৈক প্ৰয়োজন হ'ব অদম্য সাহসৰ আৰু প্ৰত্যাহ্বান নেওচি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ হ'লে দলটোৱে এতিয়াৰ কিছু নীতি সলোৱাৰ প্ৰয়োজনীয়তা আছে বুলিও চৰ্চা চলিছে বিজেপিৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ আগ্ৰাসনৰ সময়তে লুৰিণজ্যোতি গগৈৰ বাবে অসমত তলসুকীয়াকৈ খোপনি পুতিবলৈ প্ৰয়াস কৰি থকা আম আদমি পাৰ্টিও অন্যতম প্ৰত্যাহ্বান হৈ পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি এনে পৰিস্থিতিত অসমৰ যুৱ প্ৰজন্ম আৰু বৌদ্ধিক সমাজক লগত লৈ দলটোৱে কি ধৰণৰ নীতিৰে অসমবাসীৰ কাষ চাপিবলৈ প্ৰয়াস কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসম জাতীয় পৰিষদৰ লগতে লুৰিণজ্যোতি গগৈৰো ৰাজনৈতিক ভৱিষ্যত বৰ্তমান সময়ত সমগ্ৰ দেশতে বিজেপি এটা শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে আভ্যন্তৰীণ অন্তকণ্ডলত নিশেষ হৈ পৰা কংগ্ৰেছৰ ৰিক্ত স্থান পূৰাবলৈ এতিয়া আম আদমি পাৰ্টিৰ দৰে দলো আগবাঢ়ি আহিছে অসমতো সেয়াই হৈছে কিন্তু একাংশ অসমৰ জাতীয়তাবাদী ব্যক্তিয়ে বিচাৰিছে যে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল অসমৰ বিৰোধী স্থানত নহয় শক্তিশালী বিৰোধী স্থানত থাকক অসমৰ জাতি মাটি ভেটিৰ গোন্ধ থকা এটা ৰাজনৈতিক দল যি দলে অসমৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি এইসমূহ সমাধানৰ বাবে অনাগত দিনত বলিষ্ঠভাৱে কাম কৰি যাবলৈ সক্ষম হ'ব দৰ্শকসকল আপোনালোকে চাই আছিল প্ৰাক ডিজিটেলৰ প্ৰাক ফোকাস আৰু এয়া আছিল আজিৰ প্ৰাক ফোকাসৰ বিশ্লেষণ ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ ধন্যবাদ